নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে শিক্ষক নিযুক্তিৰ 5550টা পদৰ মেৰিট লিষ্ট কিয় ওলোৱা নাই কিয় দেৰি হৈছে কেতিয়ালৈকে ওলাব সকলো বিষয় আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু কমেন্টছ কৰিব ভিডিওটো শ্বেয়াৰ কৰিব বলক তেন্তে আমি ভিডিওটো আৰম্ভ কৰো শিক্ষক নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5550টা পদৰ ইমান কিয় দেৰি হৈছে আজি 1.5 বছৰ অতিক্ৰম কৰিবৰ হলা হেকৈ তাৰ পিছতো কিন্তু 5550টা পদৰ মেৰিট লিষ্টৰ তেনেকুৱা কোনো ধৰণৰ খবৰ নাই বা জেনেৰেল যি প্ৰফেশনাল ফাৰ্ষ্ট মেৰিট লিষ্ট এতিয়ালৈকে শিক্ষা বিভাগে প্ৰকাশ কৰা নাই আৰু কিয় প্ৰকাশ কৰা নাই যোৱাকালি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল যোগে এটা গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে আৰু যেটো কথা আমি ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম কথাটো হল যে আজি 1.5 বছৰ ধৰি 5550টা পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই যাৰ বাবে প্ৰাৰ্থীসকল অধৈৰ্য হৈ পৰিছে আৰু কেতিয়া প্ৰকাশ পাব এটোলৈ সদায় মানে কি হয় অপেক্ষা কৰি আছে তাৰ মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি সংবাদমেল যোগে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কথাটো হল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক 5550 পদৰ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে ইয়াৰে ম্যাক্সিমামে কি কৰে হোৱাটছআপ মেছেজ কৰে মেৰিট লিষ্ট পাব্লিশ কৰাৰ কাৰণে বা নিযুক্তি দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ মেছেজ কৰে যেটোৰে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অশান্তি অনুভৱ কৰিছে বা ডিস্টাৰ্ব পাইছে ইমান সংখ্যক মেছেজ পোৱাৰ ফলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে কিছুমান গুৰুত্বপূৰ্ণ মেছেজও ডিলিট কৰিবলগীয়া হৈ গৈছে যেটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে প্ৰকাশ কৰিছে সংবাদমেল যোগে আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কি কৰিছে মেৰিট লিষ্টৰ অলপ দেৰিকৈ উলিয়াই দিয়াৰ কথা চিন্তা কৰিছে বা সংবাদমেল যোগে কৈছে আৰু প্ৰাৰ্থীসকলে হয়তো ইতিমধ্যে কথাখিনি গমেই পাইছে যোৱাকালি সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথা কৈছে যে দিনটোত 100-150 মেছেজ ৰিসিভ কৰে অনলি 5550 পদৰ মেৰিট লিষ্ট সম্পৰ্কে বা নিযুক্তি সম্পৰ্কে যেটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰক্তিকৰ অনুভৱ কৰিছে আৰু যিখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল যোগে শ্বেয়াৰ কৰিছে কথাখিনি আৰু যাৰ কাৰণে কিছুদিন লেহেমিয়া কৰা বুলি কৈছে কাৰণ প্ৰাৰ্থীসকলক কি কৈছে যে ধৈৰ্য হেৰুৱাবলৈ মানা কৰিছে যে ধৈৰ্য ৰাখিব দিছে যেটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে এটা কথাটো হল যে আজি 1.5 বছৰ যেহেতু মেৰিট লিষ্টৰ কোনো খবৰ নাই কাৰণ 1.5 বছৰ আগতেই বিজ্ঞাপন মুকলি কৰি দিছিল তাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে উপায়বিহীন হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেছেজ কৰিছিল হোৱাটছআপত হওক যেটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰক্তি অনুভৱ কৰাৰ কাৰণে কথাখিনি সংবাদমেল যোগে সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া কথাখিনি শ্বেয়াৰ কৰিছিল এটা কথাটো হল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু কৈছে যে সেই মেছেজৰ কাৰণে বা প্ৰাৰ্থীসকল যেটা অধৈৰ্য হৈছে সেইটোৰ কাৰণে কিছু লেট কৰা বুলি কৈছে আৰু প্ৰাৰ্থীসকলক ধৈৰ্য ধৰিবলৈ কৈছে এটা প্ৰাৰ্থীসকলে মেছেজ কৰা বাদ দিয়ক শিক্ষা বিভাগ বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কামখিনি ভালদৰে কৰিবলৈ দিয়ক নিশ্চয় যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়টো জ্ঞাত যে 5550 পদৰ মেৰিট লিষ্ট এতিয়ালৈ প্ৰকাশ হোৱা নাই বা প্ৰাৰ্থীসকলে যেহেতু বিচাৰি আছে গতিকে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে গতিকে প্ৰাৰ্থীসকলে কেইদিনমান মেছেজ নকৰিব শিক্ষা বিভাগ কামখিনি ভালদৰে কৰিব দিয়ক নিশ্চয় যদিহে মেৰিট লিষ্টত আপোনালোকৰ নাম আহে আপোনালোকে চাকৰিটো নিশ্চয় পাব ইয়াত কোনো সমস্যা নাই কিন্তু কিছুদিন হয়তো পলম হ'ব পাৰে কাৰণ শিক্ষা বিভাগে কেনেকৈ নেই হেতু বিভাগৰ ওপৰত ডিপেন্ড কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু কৈছে যে মেছেজ কৰি থাকিব নালাগে আৰু প্ৰাৰ্থীসকলক আমিও অনুৰোধ কৰিছো আপোনালোকে মেছেজ কৰি নাথাকিব আৰু কামখিনি ভালদৰে কৰিব দিয়ক যদি আপোনালোকে মেছেজ কৰি থাকে বা কিবা কৰি থাকে তেতিয়াহ'লে হয়তো আৰু লেহেমিয়া হ'ব পাৰে তেতিয়া আৰু কিছু সমস্যা হ'ব গতিকে যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ধৈৰ্য ধৰিবলৈ কৈছে আৰু সেইকাৰণে আপোনালোকে অপেক্ষা কৰক কিছুদিন তাৰ পিছত নিশ্চয় আশাবাদী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা শিক্ষা বিভাগে সোনকালে মেৰিট লিষ্ট 5550 পদৰ প্ৰকাশ কৰিব আৰু আপোনালোকৰ নাম নিশ্চয় আহিব কিন্তু
যদি ডেইলি 150-100 মেছেজ পায় নিশ্চয় সেইটো অসুবিধাৰ সন্মুখীন হয় গতিকে আপোনালোকে সেইখিনি কথাখিনি যিসকলে মেছেজ কৰিছিল নকৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে কোনেও নকৰে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীক কোনো মেছেজ নকৰিব কিছুদিন সময় দিয়ক কামখিনি ভালদৰে কৰিবলৈ আমি হয়তো অনুৰোধ কৰিছোঁ কাৰণ যিমানে মেছেজ কৰিব যিমানে যুক্তি সহকাৰে মেছেজ কৰি থাকিব নিশ্চয় বিভাগে সেইটো বিৰক্তি অনুভৱ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বিৰক্তি অনুভৱ কৰিব যাৰ ফলত যেহেতু তেখেতেই কৈছে যে সেইকাৰণে মই কিছুদিন লেহেমীয়া কৰিছোঁ গতিকে আৰু যদি লেহেমীয়া কৰে তেতিয়াহ'লে নিশ্চয় সমস্যা হ'ব গতিকে আপোনালোকে কিছুদিন ধৈৰ্য ধৰক আৰু কেতিয়ালৈকে প্ৰকাশ কৰে সেইটো অপেক্ষা কৰক কাৰণ আপুনি মইতো প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে শিক্ষা বিভাগে নিশ্চয় কৰিব কাৰণ 5550 পদৰ কামখিনি সম্পূৰ্ণ কৰাৰ পিছতে 4500 কাম কৰিব পাৰিব যদি চৰকাৰে অভাৰলেপিং কৰিব নিবিচাৰে গতিকে সেইখিনি নিশ্চয় 2 দিনৰ ভিতৰতে ওলাবলৈ আশাবাদী আৰু কামখিনি আপোনালোকে সোনকালে কৰিব দিয়ক মেছেজ নকৰিব আৰু সোনকালে মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি আমি আশাৰে বাট চাই আছোঁ আৰু ভাল খবৰটো আপোনালোকক কেতিয়ালৈকে দিব পাৰোঁ সেইটো আমি সদায় অপেক্ষা কৰি আছোঁ গতিকে ধৈৰ্য ধৰিছে আপোনালোকে আজি 1.5 বছৰে হ'ল গতিকে আৰু কিছুদিন ধৰক নিশ্চয় পাব্লিছ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু বিষয়টো জ্ঞাত বা মেছেজ যিহেতু প্ৰাৰ্থীসকলে কৰি আছিল গতিকে বিষয়টো নিশ্চয় গুৰুত্ব দিছে কিন্তু মেছেজ আৰু নকৰিব আপোনালোকে সেইটো আমি অনুৰোধ কৰিছোঁ গতিকে এইখিনিয়ে ক'লোঁ আপোনালোকক আৰু এই যে দেৰি হোৱা বুলি আৰু এই যে দেৰি হৈছে কিহৰ কাৰণে দেৰি হৈছে আজি পেপাৰ কাটিঙতো আমি দেখিবলৈ পাইছোঁ পেপাৰত পাব্লিছ হৈছে কথাখিনি যে প্ৰাৰ্থীসকলৰ মেছেজৰ কাৰণে 5550 পদৰ মেৰিট লিষ্ট পাব্লিছ হোৱাত দেৰি হৈছে বা নিযুক্তি প্ৰক্ৰিয়াত দেৰি হৈছে বুলি আমি আজি বাতৰিটো আমি দেখিবলৈ পাইছোঁ গতিকে কিছুদিন অপেক্ষা কৰক নিশ্চয় ভাল খবৰ আহিব ভাল দিন আহিব সকলোৰে এইখিনিয়ে ধন্যবাদ